रब्बी अऊज़ु बिका मिन हमाजाति शयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। प्रिय दर्शकबृंद, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে চলাই অহা কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 201 নং খণ্ডটিলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 10 নং সূৰা ইউনুছৰ 93 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাকাদ বাওয়ানা বনি ইসরাঈল মুবাওয়ান সিদকিন ওয়া রাযাকনাহুম মিন তাইয়্যিবাতি ফামা ইখতালাফু হাত্তা জাআহুমুল ইলমি ইন্না রাব্বাকা ইয়াকদি বাইনাহুম ইয়াওমাল কিয়ামাতি ফীমা কানু ফিহি ইখতালিফুন। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে প্ৰসংগৰ ধাৰাবাহিকতা আমি দেখি আহিছোঁ যে বিষয়বস্তু কেনেদৰে ফিৰাউনে তেওঁ পানীত ডুবি থকা অৱস্থাত তেওঁ আল্লাহৰ ওচৰত ইমান অনাৰ কথা কৈছিল, কিন্তু আল্লাহে ক'লে যে এই কিছু সময়ৰ আগতেই তুমি অবাধ্য হৈ আছিলা, এতিয়া মই তোমাক ৰক্ষা কৰিম কেৱল তোমাৰ দেহাটো, যাতে তোমাৰ পৰৱৰ্তী সকলো মানুহৰ বাবে তোমাৰ এই দেহাটো এক দৃষ্টান্ত হৈ থাকে। যদিও গৰিষ্ঠ সংখ্যক মানুহ আল্লাহৰ দৃষ্টান্তৰ প্ৰতি গাফিল। আৰু প্ৰসংগৰ এই ধাৰাবাহিকতাৰ লগত আমি ইতিমধ্যে দেখি আহিছোঁ কেনেদৰে ফিৰাউনৰ ভয়ত মানুহে মুছা আলাইহিছ সালামৰ কথাৰ ওপৰত ইমান অনা নাছিল, যদিও নৱপ্ৰজন্মৰ কিছু লোকে মুছা আলাইহিছ সালামৰ কথাৰ ওপৰত ইমান আনি তেওঁৰ সংগ দিছিল। গতিকে সেই লোকসকলক উদ্দেশ্য কৰি যিসকলে মুছা আলাইহিছ সালামৰ কথাৰ ওপৰত বিশ্বাস স্থাপন কৰিছিল, প্ৰসংগৰ ধাৰাবাহিকতাত 93 নং আয়াতত মহান আল্লাহে কৈছে যে ওয়ালাকাদ বাওয়ানা বনি ইসরাঈলা, যে ইতিমধ্যে নিশ্চিতভাৱে বাওয়ানা আমি সংস্থাপন দিছোঁ, আমি থাকিবলৈ দিছিলোঁ, সেটেলমেণ্ট দিছিলোঁ বনি ইসৰাইলা, বনি ইছৰাইলৰ কৌমৰ মানুহসমূহক মুবাওৱান সিদকিন, এক সন্মানিত স্থানসমূহত। ইতিমধ্যে যিহেতু আমি দেখিছোঁ প্ৰসংগ এনেধৰণৰ হৈ আছে যে সাগৰৰ পাৰ কৰি মহান আল্লাহে মুছা আলাইহিছ সালামৰ কথাৰ ওপৰত যিসকলে বিশ্বাস স্থাপন কৰিছে আল্লাহে তেওঁলোকক উদ্ধাৰ কৰিছে, আৰু পৰৱৰ্তী সময়ত মুছা ফিৰাউনক পানীত ডুবাই মৃত্যু হৈছে। গতিকে তেনে লোকসকলক আল্লাহে উদ্ধাৰ কৰাৰ পিছত কৈছে যে এই লোকসকলক বনি ইছৰাইলৰ কৌমসকলক আল্লাহে কৈছে বাওয়ানা, আমি সেটেলমেণ্ট দিছোঁ, আমি সিহঁতক থকাৰ ব্যৱস্থা কৰি দিছিলোঁ মুবাওৱান সিদকিন, একেবাৰে সন্মানিত জেগাসমূহত, সন্মানীয় স্থানসমূহত, ওয়া ৰাযাকনাহুম মিন তাইয়্যিবাতি, আৰু সিহঁতৰ বাবে আমি সিহঁতৰ জীৱিকা ব্যৱস্থাপনা কৰি দিছিলোঁ যে উৎকৃষ্ট খাদ্যদ্ৰব্যৰ উৎকৃষ্ট ৰিজক সিহঁতৰ বাবে আল্লাহে কৈছে যে আমি ব্যৱস্থা কৰি দিছিলোঁ। ফামা ইখতালাফু, এনে এক অৱস্থাত যেতিয়া বনি ইছৰাইলৰ কৌমৰ এই বিশ্বাস স্থাপন কৰা লোকসকলক আল্লাহে সন্মানিত স্থানসমূহত সংস্থাপিত কৰিলে, তেওঁলোকক উত্তম খাদ্যৰ আল্লাহে ব্যৱস্থা কৰি দিলে, উত্তম ৰিজকৰ ব্যৱস্থা যেতিয়া কৰি দিলে, তেতিয়া সিহঁতৰ মাজত কোনো ধৰণৰ ইখতিলাফ নাছিল, কোনো ধৰণৰ মতবিৰোধ নাছিল। সিহঁতে খুব সুখ শান্তিৰে ধুনীয়াকৈ সেই লোকসকল আছিল, কিন্তু ইখতিলাফ নাছিল কেতিয়ালৈকে? হাত্তা জাআহুমুল ইলমি, সেই সময়লৈকে, আনটিল তেতিয়ালৈকে সিহঁতৰ মাজত ইখতিলাফ নাছিল যেতিয়ালৈকে
জাআহুমুল ইলমি, আল ইলিম মন কৰিব। অৰ্থাৎ সেই কিতাপ যেতিয়ালৈকে সিহঁতৰ ওচৰত কিতাপ অহা নাছিল তেতিয়ালৈকে সিহঁতৰ মাজত কোনো মত বিৰোধ নাছিল, কিন্তু যে কিতাপ আহি গ'ল, কিতাপ অহাৰ লগে লগে বনি ইছৰাইলৰ কৌমসকলৰ মাজত মতবিৰোধ, ইখতিলাফ আৰম্ভ হ'বলৈ ধৰিলে। গতিকে বিষয়বস্তুবোৰ আমি চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে। সদায় মানুহৰ এই মানৱ জাতিৰ যিসকলে আমি বিশ্বাস স্থাপন কৰিছোঁ বুলি কৈছোঁ, আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো আমি দেখা গৈছে যে মানুহৰ মতবিৰোধ হৈ আছে প্ৰকৃততে আল্লাহৰ কিতাপ লৈ। আল্লাহৰ কিতাপ সম্পৰ্কত যেতিয়া কোনোবাই কথা কয়, সেই বিষয়টো গৰিষ্ঠ সংখ্যক মানুহে আজিৰ দিনতো বাস্তৱিকতাত মানি ল'বলৈ টান পাই আছে। গতিকে সেই কথাটোৱে কৈছে যে বনি ইছৰাইলৰ কৌমৰ লোকসকল খুব সুখ শান্তিত আছিল, সিহঁতৰ মাজত কোনো ইখতিলাফ নাছিল, হাত্তা যেতিয়ালৈকে জাআহুমুল ইলমি, আল ইলিম, দ্য নলেজ, সেই বিশেষ জ্ঞান অৰ্থাৎ কিতাপ আহি পোৱালৈকে, কিতাপ আহি পোৱাৰ লগে লগে সিহঁতৰ মাজত ইখতিলাফ আৰম্ভ হৈ গ'ল। তেতিয়া আল্লাহে কৈছে, ইন্না ৰাব্বাকা, নিশ্চয় তোমাৰ প্ৰতিপালকে, ইয়াকদি বাইনাহুম, সিহঁতৰ মাজৰ এই মতবিৰোধসমূহৰ সিদ্ধান্ত দি দিব। ইয়াউমাল কিয়ামাতি, কিয়ামতৰ দিনটোত, ফিমা কানু ফিহি ইয়াখতালিফুন, ফিমা কানু ফিহি, যিসমূহ বিষয়ক লৈ ইয়াখতালিফুন, সিহঁতৰ মাজত মতবিৰোধ হৈছিল, আল্লাহে কৈছে নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা এই ইখতিলাফ হোৱাৰ বিষয়বস্তুবোৰ আল্লাহে সমাধান দি দিব। কিয়ামতৰ দিনা দিব, আমাৰ কিন্তু কোনো অৱকাশ নাথাকিব। আল্লাহে সমাধান দিব, ইয়াৰ কৈ দিব। সমাধান অৰ্থাৎ আল্লাহৰ যিটো কিতাপক লৈ যিসকল বিৰোধিতা কৰিছিল তেওঁলোকে আল্লাহৰ শাস্তি নিঃসন্দেহে ভুগিব লাগিব, আৰু যিসকলে আল্লাহৰ কিতাপক খামুচি ধৰিছিল ইনশাআল্লাহ তেওঁলোকে আল্লাহৰ প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে জান্নাত লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সেই দিশটোকেই কৈছে যে কিয়ামতৰ দিনা আল্লাহে সিদ্ধান্ত দি দিব, যি বিষয়বস্তুক লৈ যিহেতু কিতাপ অহাৰ পাছত সিহঁতৰ মাজত ইখতিলাফ আৰম্ভ হৈছে। তাৰ পাছত মন কৰিব, আল্লাহে বিশেষভাৱে সেই সময়ত আমাৰ বাৰ্তাবাহক ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামক এটি অতি গুৰুত্বপূৰ্ণ কথা ইয়াত কৈছে। ফাইন কুন্তা ফি শাক্কিন, যদি তোমাৰ কোনো সন্দেহ হয়, মিম্মা আনজালনা ইলাইকা, মিম্মা আনজালনা, যি আমি নাজিল কৰিছোঁ তাৰ ভিতৰত, ইলাইকা, আমি তোমাৰ প্ৰতি যি নাজিল কৰিছোঁ তাৰ ওপৰত যদি তোমাৰ কোনো এটা কথা সন্দেহ হয়, তেতিয়া কৈছে ফাছ আলি, তেতিয়া তুমি সোধা, জানি লোৱা, আল্লাজি, সেইসকল লোকৰ পৰা, ইয়াকৰাউনাল কিতাবা, যিসকলে কিতাপ পঢ়ে, মিন কাবলিকা, তোমাৰ আগৰ যিসকলে আল্লাহৰ কিতাপ পঢ়ে, তেনে লোকসকলৰ পৰা তোমাৰ যি বিষয়ত যদি সন্দেহ আহে তেতিয়া তেওঁলোকক সোধা, তেওঁলোকৰ পৰা জানি লোৱা। কাৰ পৰা জানি ল'বলৈ কৈছে? যিসকল লোকে কিতাপ পঢ়ে, একেবাৰে স্পেচিফিক। কিন্তু আল্লাহে বিশেষভাৱে ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামকে কৈছে যে তোমাৰ ওপৰত আমি যি নাজিল কৰিছোঁ, সেই নাজিল কৰা বিষয়বস্তুবোৰৰ ওপৰত যদি কোনো এটা বিষয়ত তোমাৰ কিবা কাৰণত সন্দেহ হয়, তেতিয়া তুমি কিতাপ পঢ়া লোকৰ পৰা, তোমাৰ আগৰ যিসকল লোক যিসকলে আল্লাহৰ কিতাপ পঢ়িছে সিহঁতৰ পৰা তুমি জানি লোৱা, সোধা। মিন কাবলিকা, তাৰ পাছত আল্লাহে একেটা আয়াতত কৈছে, লাকাদ জাআকা আল হাক্কু মিৰ ৰাব্বিকা, জানি ৰাখিবা, লাকাদ জাআকা, নিশ্চয় তোমাৰ ওচৰত আহিছে, আল হক, দ্য ট্ৰুথ,
একেবাৰে সত্য বিষয়টো আহিছে মিৰ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা। গতিকে কৈছে ফালা তাকুনান্না মিনাল মুমতাৰিন, গতিকে তুমি কেতিয়াও সেইসকল লোকৰ অন্তৰ্ভুক্ত নহবা যিসকলে সন্দেহৰ বশৱৰ্তী হয়। আল্লাহৰ কথাৰ ওপৰত যিসকল সন্দেহকাৰী, তেনে লোকসকলৰ তুমি কেতিয়াও বশৱৰ্তী নহবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ বাবে ইয়াৰ শিকনীয় আছে। আল্লাহৰ এই কিতাপ যদি কোনোবাই বুজা নাই বা কোনো কিবা বিষয়ত যদি কিবা কাৰণত সন্দেহ আহিছে কোনো আয়াতৰ ওপৰত, তেন্তে আল্লাহৰ স্পষ্ট হুকুম যে যিসকল লোকে ইতিমধ্যে এই আল্লাহৰ কিতাপ পঢ়িছে তেওঁলোকৰ ওচৰৰ পৰা শিকি আহিবলৈ কৈছে বা সুধিব কৈছে। বিষয়বস্তু একেবাৰে স্পষ্ট। আল্লাহে কোনো বিশেষ ধৰ্মীয় মৰ্যাদা সম্পন্ন লোকৰ ওচৰৰ পৰা কিন্তু সুধিব কোৱা নাই। আমি মন কৰিবলগীয়া দিশ এইটো। তেওঁ লাগিলে সমাজৰ যি স্থানৰে মানুহ হওক নহওক, যদি তেখেতে আল্লাহৰ কিতাপ পঢ়া লোক হয়, কাৰোবাৰ যদি সন্দেহ হয়, আল্লাহে তেনেধৰণৰ কিতাপ পঢ়া লোকৰ পৰা ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে কৈ আছে। গতিকে এই দিশবোৰ আমি খুব সূক্ষ্ম দৃষ্টিৰে আমি চাব লাগিব। আমি আমাৰ ইছলাম সম্পৰ্কীয় কথা আমি জানিবৰ বাবে আমি যি সমাজৰ ধৰ্মীয় বিশেষভাৱে মৰ্যাদা সম্পন্ন লোকৰ ওচৰলৈ যে সদায় আমি গৈ আছোঁ, তেনে লোকসকলৰ ওচৰত যোৱাত আমাৰ কোনো আপত্তি নাই। কিন্তু আমি নিশ্চিত হ'ব লাগিব আমি যাৰ ওচৰত গৈছোঁ তেখেতে আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপ পঢ়িছে আৰু বুজিছে। অন্যথা তেখেতৰ সামাজিক মৰ্যাদাৰ ওপৰত ভিত্তি কৰি কিন্তু আমি তেওঁলোকৰ ওচৰত কেতিয়াও যাব নোৱাৰোঁ। যিহেতু আল্লাহে কৈছে যি কিতাপ পঢ়িছে তেওঁৰ ওচৰলৈহে যাবলৈ কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰ অতি গুৰুত্বপূৰ্ণ আৰু আল্লাহে সেই সময়ত বহিৰ মাধ্যমত এনেধৰণৰ আয়াতবোৰ ৰচুল সাল্লাল্লাহু আলাইহি সাল্লামক জনাইছিলে। আজি যিহেতু বাৰ্তাবাহক আমাৰ মাজত নাই, কিন্তু তেখেতৰ কৌল অৰ্থাৎ মুখৰ বাণী আমাক এই আল কোৰআন হিচাপে আমাৰ আগত আছে। আৰু আমি সদায় কৈ আহিছোঁ এই কোৰআন যিহেতু আমাৰ বাবে পাঠ্য, গতিকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত এই আয়াতটো আজি আমাৰ ওপৰত আমি জাপি ল'ব লাগিব যে যদি আল্লাহৰ কোনো কথাৰ ওপৰত যদি আমাৰ কিবা সন্দেহ হয় বা কিবা যদি আমি নুবুজা কথা থাকে, তেতিয়া আমি যাব লাগিব সেইসকল লোকৰ ওচৰত যিসকলে ইতিমধ্যে আল্লাহৰ কিতাপ পঢ়িছে। গতিকে সাধ্যানুসৰি আয়াতটো আমি স্পষ্ট কৰিব বিচাৰিলোঁ। আশা কৰোঁ আপোনালোকে ইনশাআল্লাহ বুজিবলৈ সক্ষম হৈছে। তাৰপাছত কৈছে ৱালা তাকুনান্না, আল্লাহে পুনৰ আদেশ দিছে, আমাক সকলোকে দিছে, যিহেতু এই পাঠ্য আমাৰ বাবে নাজিল হৈছে। আল্লাহে কৈছে ৱালা তাকুনান্না, তোমালোক হৈ নপৰিবা মিনাল্লাযিনা কাজ্জাবু বিআয়াতিল্লাহি, যিসকলে আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰিছে তেওঁলোকৰ অন্তৰ্ভুক্ত তোমালোক কেতিয়াও নহবা। ফাতাকুনান্না মিনাল খাসিৰিন, আৰু যদি হোৱা ফাতাকুনা মিনাল খাসিৰিন, তেতিয়া তোমালোকে সেই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আল্লাহৰ আয়াতৰ গুৰুত্ব আমি সদায় মন কৰিব লাগিব। আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰীৰ, অগ্ৰাহ্য শব্দটো আমি খুব এম্ফেচাইজ কৰিব বিচাৰিছোঁ। মনেৰে বিশ্বাস কৰিছোঁ, মুখেৰে বিশ্বাস কৰিছোঁ বুলি ক'লে নহ'ব, তাক গ্ৰাহ্য কৰিব লাগিব। আৰু গ্ৰাহ্য কৰাৰ অৰ্থ হৈছে তাক 100% তাক মানি লৈ নিজৰ জীৱনত আমি বাস্তৱায়ন কৰিব লাগিব, তেতিয়াহে তাক গ্ৰাহ্য কৰা হয়। অন্যথা কেৱল আয়াতটো বুজি যদি তাক আমি ইগন'ৰ কৰোঁ, সি হৈ পৰিব আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী। গতিকে আল্লাহে আমাক হুকুম কৰিছে যে তোমালোকে কেতিয়াও আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰীৰ অন্তৰ্ভুক্ত নহবা।
অন্যথা তোমালোক কিন্তু ক্ষতিগ্ৰস্তৰ অন্তৰ্ভুক্ত হৈ পৰিবা। তাৰপাছত আল্লাহে কৈছে, ইন্নাল্লাযীনা হাক্কাত আলাইহিম কালিমাতু ৰাব্বিকা, ইন্নাল্লাযীনা নিশ্চয়, আল্লাযীনা সেইসকলৰ ওপৰত, হাক্কাত আলাইহিম সিহঁতৰ ওপৰত সত্য প্ৰমাণিত হৈ গৈছে, কালিমাতু ৰাব্বুকা তোমাৰ প্ৰতিপালকৰ কথা ইতিমধ্যে সিহঁতৰ ওপৰত সত্য প্ৰমাণিত হৈ গৈছে। অলপ আগতে আমি ফিৰাউনৰ যি এক আয়াত বা যি নিদৰ্শন, তাকেই যদি আমি এই আয়াতৰ উদাহৰণ হিচাপে লওঁ, তেন্তে আল্লাহে ক'ব বিচাৰিছে যে আল্লাহৰ এই নিদৰ্শন সিহঁতৰ ওপৰত ইতিমধ্যে প্ৰমাণিত হৈ গৈছে, তাৰ সত্যতা প্ৰমাণিত হৈ গৈছে। তাৰ পাছতো কিন্তু কি কৈছে, লা ইউমিনুন, তথাপিও সিহঁতে বিশ্বাস নানে। গতিকে ফিৰাউনৰ উদাহৰণটো মাত্ৰ এটা উদাহৰণ। আল্লাহৰ এনেধৰণৰ অসংখ্য আয়াত আছে। কোৰাণক যিসকলে অন্তৰ্দৃষ্টি বা বাছাইৰ হিচাপে ব্যৱহাৰ কৰিব, তেওঁলোকেহে আল্লাহৰ প্ৰকৃততে নিদৰ্শনসমূহ বুজিবলৈ সক্ষম হ'ব, দেখিবলৈ সক্ষম হ'ব। গতিকে আল্লাহে কৈছে যে এনে নিদৰ্শনসমূহ স্পষ্ট হৈ যোৱাৰ পিছতো, সত্য প্ৰমাণিত হৈ যোৱাৰ পিছতো কিন্তু দেখা গৈছে তেওঁলোকে কিন্তু বিশ্বাস অনা নাই। তাৰ পাছত আল্লাহে কৈছে, ৱালাউ জাআতহুমুল কুল্লু আয়াতিন, এতিয়া কৈছে যদিও জাআতহুম, যদিও সিহঁতৰ ওচৰলৈ আহি যায়, কুল্লু আয়াতিন সকলোবোৰ নিদৰ্শন আল্লাহৰ, হাত্তা ইয়াৰাউল আজাবাল আলিম, অৰ্থাৎ ইয়াত আল্লাহে ক'ব বিচাৰিছে যে আল্লাহৰ যিমান নিদৰ্শন আছে গোটেই নিদৰ্শনবোৰো যদি আহি যায়, সিহঁতে তেতিয়ালৈকে ইমান নানিব যেতিয়ালৈকে ইয়াৰাউল আজাবাল আলিম, যেতিয়ালৈকে সেই মহান শাস্তিৰ সিহঁতে দেখা নাপাব, তেতিয়ালৈকে সিহঁতে ইমান আনে। উদাহৰণস্বৰূপে আমি ফিৰাউনৰ যি আল্লাহে ঐতিহাসিক ঘটনা আমাৰ আগত দাঙি ধৰিলে, আমি দেখিছোঁ যে তেওঁ ডুবি গৈছে, ডুবি থকা অৱস্থাত ইমান আনিছে। গতিকে কৈছে যে আল্লাহে এনেধৰণৰ যদি অবিশ্বাসকাৰীসকলৰ ওপৰত আল্লাহৰ সকলোবোৰ আয়াতো যদি আমি আনি দিওঁ, তথাপিও সিহঁতে ইমান নানে তেতিয়ালৈকে যেতিয়ালৈকে সিহঁতে আল্লাহৰ এই চূড়ান্ত শাস্তিক নিজ চকুৰে দেখা নাপায়। যিদৰে ফিৰাউনে নিজে যেতিয়া ডুবি থকাৰ শাস্তিটো তেওঁ দেখিলে তথা অনুভৱ কৰিলে, তেতিয়াহে তেওঁ ইমান অনাৰ কথা ঘোষণা কৰিছিল। ঠিক তেনেদৰে অবিশ্বাসকাৰীসকলৰ ওচৰত যদি আল্লাহৰ যিমান নিদৰ্শন আছে, ইতিমধ্যে আমি ঈসা আলাইহিছ সালাম, মুছা আলাইহিছ সালামৰ অসংখ্য নিদৰ্শন এই কোৰাণ মজিদত আমি দেখি আহিছোঁ, তথাপিও কিন্তু দেখা গৈছে যে গৰিষ্ঠ সংখ্যকেই কিন্তু ইমান অনা নাই। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ফালাউলা কানাত কাৰিয়াতুন, তেন্তে কিয় হৈ যোৱা নাই কাৰিয়াতুন, যিকোনো এক জনপদ বা যিকোনো এখন নগৰৰ সকলো মানুহ, আমানাত, যে কিয় এখন নগৰৰ সকলোবোৰ মানুহে তেন্তে বিশ্বাস অনা নাই, ফা নাফাহা ইমানুহা, আৰু এই বিশ্বাসৰ দ্বাৰা কি হৈছে যে ফা নাফাহা, সিহঁতৰ লাভ হৈছে, ইমানুহা, সিহঁতৰ বিশ্বাসত। তাৰ পাছতো কৈছে কিয় যিকোনো এখন জনপদৰ সকলোবোৰ মানুহে কিয় তেওঁলোকে কিন্তু বিশ্বাস অনা নাই। কানাত কাৰিয়াতুন আমানাত, এক্সেপ্ট, আল্লাহে এটা ব্যতিক্ৰম দেখুৱাইছে ইয়াত, মন কৰিব, ইল্লা কাউমা ইউনুছা, এক্সেপ্ট ইউনুছৰ জাতি। এইটো খুব মন কৰিব লগা এটা বিষয় আছে। ইউনুছ আলাইহিছ সালামৰ জাতিৰ লোকসকলে সমূলনছে কিন্তু ইয়াত ইমান অনাৰ বিষয়ে আল্লাহে কৈছে। আৰু আল্লাহে কৈছে লাম্মা, যেতিয়া আমানু, যেতিয়া ইউনুছৰ জাতিসমূহে
যেতিয়া বিশ্বাস আনিলে তেতিয়া কৈছে কাছাফনা, আমি দূৰ কৰি দিছো আনহুম, সিহঁতৰ ওপৰৰ আজাবাল খিজিয়ে। আজাবাল খিজিটো আমি বুজিব লাগিব অনিশ্চয়তাৰ শাস্তি। খুব মন কৰিবলগীয়া বিষয়বস্তু, যিহেতু ইউনুছ আলাইহিছ সালামৰ সৈতে ইউনুছ আলাইহিছ সালামৰ কাহিনী আমি ইনশাআল্লাহ আয়াত আমি পৰৱৰ্তী সময়ত আমি ইনশাআল্লাহ পঢ়িবলৈ পাম। গতিকে কোনো এটা বিশেষ সময়ত যিহেতু ইউনুছ আলাইহিছ সালাম নথকা হৈ যোৱাত সেই মানুহসকল কিন্তু এক অনিশ্চয়তাত আহিছিল। সেই অনিশ্চয়তাটোক আল্লাহে অনিশ্চয়তাৰ শাস্তি বুলি উল্লেখ কৰিছে। যিদৰে আজি যদি আমি তুলনা কৰোঁ আমাৰ বৰ্তমান সামগ্ৰিক প্ৰেক্ষাপটত সমগ্ৰ বিশ্বত চলি থকা যি কোভিড পেণ্ডামিক, তাৰ কোনো বিশেষ প্ৰতিষেধক বা বিশেষ কোনো দৰৱ কোনো মানুহে নিৰ্দিষ্টকৈ এতিয়ালৈকে উলিয়াবলৈ যিহেতু সক্ষম হোৱা নাই, গতিকে মানুহৰ ওপৰত এতিয়া যি আজাব আল্লাহে পতিত কৰিছে ই হৈছে অনিশ্চয়তাৰ আজাব। তাকেই কোৱা গৈছে আল্লাহৰ ভাষাত আজাবাল খিজিয়ে, অনিশ্চয়তাৰ আজাব। গতিকে ইউনুছ আলাইহিছ সালামৰ কৌমে বিশ্বাস কৰাৰ লগে লগে তেওঁলোকৰ মাজৰ সকলো এনেধৰণৰ অনিশ্চয়তাৰ শাস্তি আল্লাহে দূৰ কৰি দিলে। ফিল হায়াতত দুনিয়া, এই পৃথিৱীতেই বাচি থকা কালতেই তেওঁলোকৰ ওপৰত পতিত হোৱা অনিশ্চয়তাৰ আজাবসমূহ দূৰ কৰি দিলে। ৱা মাত্তানাহুম ইলা হিন, আৰু এক নিৰ্দিষ্ট সময়ৰ বাবে সিহঁতক আল্লাহে এক সকলোবোৰ ধৰণৰ ব্যৱস্থা এই হায়াতে দুনিয়াত তেওঁলোকৰ উপভোগৰ, তেওঁলোকৰ আল্লাহৰ আয়াত মানি চলাৰ সকলোবোৰ ভাল দিশ আল্লাহে তেওঁলোকক দি দিলে এক নিৰ্দিষ্ট সময়ৰ বাবে। ইলাহীন, তেওঁলোকৰ ম্যাদৰ ভিতৰত। তাৰপাছত আল্লাহে কৈছে ৱালাউ শাআ ৰাব্বুকা, যদি তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন বা যদি বিচাৰিলেহেঁতেন, লা আমানা মান ফিল আৰদি, যদি তোমাৰ প্ৰতিপালকে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে লা আমানা মান ফিল আৰদি, এই পৃথিৱীত যিমান আছে সকলোৱে বিশ্বাস আনিলেহেঁতেন। কুল্লুহুম জামিয়ান, এই পৃথিৱীত থকা সকলোৱে একেলগ হৈ বিশ্বাস স্থাপন কৰিলেহেঁতেন আল্লাহৰ কথাৰ ওপৰত, যদিহে তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন পৃথিৱীত সকলো মানুহে একেলগতে বিশ্বাস স্থাপন কৰিলেহেঁতেন। আফা আন্তা, এতিয়া আল্লাহে এটা তুলনামূলক আয়াত, এইটো মন কৰিবলগীয়া আয়াতটো বিশেষভাৱে। প্ৰথমতে আল্লাহে কৈছে যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন পৃথিৱীৰ সকলোবোৰ মানুহে একত্ৰে বিশ্বাস স্থাপন কৰিলেহেঁতেন। তাৰমানে আমি দেখি আহিছোঁ, আমাৰ পৌৰাণিক তথ্যৰ পৰা আমি দেখিছোঁ যে যুগ যুগ ধৰি কেতিয়াও গৰিষ্ঠ সংখ্যক মানুহে ইমান অনা নাই। গতিকে সেই প্ৰেক্ষাপটত আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে যদিহে আল্লাহে ইচ্ছা কৰা হ'লে পৃথিৱীৰ সকলো মানুহে একত্ৰে বিশ্বাস আনিলেহেঁতেন। আফা আন্তা তুকৰিহুন নাছ, গতিকে তুমি কি মানুহক বাধ্য কৰিব আহিছা নেকি? হাত্তা ইয়াকুনু মুমিনিন, যেতিয়ালৈকে সিহঁতে বিশ্বাসী হৈ নপৰে তেতিয়ালৈকে কি তুমি মানুহক বাধ্য কৰাব বিচাৰিছা নেকি? গতিকে এই আয়াতৰ পৰা স্পষ্ট হৈছে যে বিশ্বাস অনাৰ ক্ষেত্ৰত কোনো কাকো কিন্তু বাধ্য কৰোৱাৰ কথা ইয়াত আহিবই নোৱাৰে। স্বয়ং বাৰ্তাবাহককে আল্লাহে স্পষ্ট কৰি দিছে, যিহেতু আল্লাহে যদি বিচাৰিলেহেঁতেন পৃথিৱীৰ সকলো মানুহ একত্ৰে বিশ্বাস স্থাপন কৰিলেহেঁতেন, কিন্তু যিহেতু আল্লাহে বিচৰা নাই, তেন্তে তুমি কি মানুহক কম্পেল কৰিব বিচাৰিছা নেকি? মানুহক বাধ্য কৰিব বিচাৰিছা নেকি? যেতিয়ালৈকে সিহঁত বিশ্বাসী হৈ নপৰে। তাৰপাছত আয়াত আল্লাহে কৈছে ৱামা কানা লি নাফচিন আন তুমিনা,
কোনো মানুহৰ বাবে ই কেতিয়াও সম্ভৱ নহয় আন্তুমিনা যে তেওঁ ইমান আনিব ইল্লা বি ইজনিল্লাহি একচেপ্ট আল্লাহৰ অনুমতি অবিহনে। ওয়াইয়াজআলুর রিজসা আলাল্লাযিনা, আল্লাহে কৈছে ওয়াইয়াজআলুর রিজসা, আৰু আমি সিহঁতক পংকিলতা দি দিছো, আল্লাযিনা যিসকলে লা ইয়াকিলুনা, যিসকলে প্ৰকৃততে চিন্তাই নকৰে আল্লাহৰ আয়াতক লৈ, তেওঁলোকৰ অন্তৰত আল্লাহে কৈছে যে আমি অপবিত্ৰ পংকিলতা এনেধৰণৰ বস্তু আমি তেনে লোকসকলৰ অন্তৰত দি দিছোঁ, যিসকল লোকে আল্লাহৰ আয়াতৰ ওপৰত চিন্তা নকৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, অতি এক গুৰুত্বপূৰ্ণ বিষয় ইয়াত প্ৰকাশ পাইছে যে যিকোনো এজন মানুহে প্ৰকৃততে আল্লাহৰ আয়াতৰ ওপৰত বিশ্বাস তেতিয়াহে আনিব যেতিয়া আল্লাহৰ অনুমতি হ'ব। আল্লাহৰ অনুমতি অবিহনে কোনো মানুহে আল্লাহৰ আয়াতৰ ওপৰত বিশ্বাস স্থাপন কৰিব নোৱাৰে। এই কথা আল্লাহৰ আয়াতে আমাক স্পষ্টভাৱে জনাইছে। গতিকে বিষয়বস্তু হৈছে চিলেকশ্যন আল্লাহৰ নহয়, কিন্তু পাৰ্মিশ্যন আল্লাহৰ। আল্লাহে পাৰ্মিশ্যন কাক দিব? যিসকলে প্ৰকৃততে আল্লাহৰ কথাৰ ওপৰত ইন ৰিয়েল চেন্স বিশ্বাস স্থাপন কৰাৰ বাবে অন্তৰেৰে আল্লাহৰ কিতাপৰ প্ৰতি আগবাঢ়ি আহিব, তেনে লোকসকলকহে আল্লাহে অনুমতি প্ৰদান কৰিব ইমান আনিবৰ বাবে। অন্যথা আল্লাহৰ অনুমতি অবিহনে কোনো মানুহৰ আল্লাহৰ কথাৰ ওপৰত সঁচা অৰ্থত বিশ্বাস আনিব নোৱাৰে। এই কথা একেবাৰে আল্লাহৰ আয়াতে আমাক স্পষ্ট কৰি দিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আশা ৰাখিম অতি গুৰুত্বপূৰ্ণ কথা, হয়তো আমি এনেবোৰ কথা আমি সৰু কালৰ পৰা আমাক কোনোৱে শুনোৱাও নাই বা আজি আমি জনাও নাই যে বিশ্বাস আনিবৰ কাৰণে আল্লাহৰ অনুমতি লাগিব। গতিকে এই দিশটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। আল্লাহ যিহেতু কেতিয়াও বায়াস হ'ব নোৱাৰে যে কাৰোবাক অনুমতি দিব কাৰোবাক অনুমতি নিদিব। আল্লাহৰ সত্তা তেনেকুৱা কেতিয়াও নহয়। আল্লাহে সেইসকল লোককে অনুমতি দিব যিসকলে লোকে সৰ্বস্ব ত্যাগ কৰি আল্লাহৰ পথত, আল্লাহৰ কথাত, আল্লাহৰ কিতাপৰ ওপৰত তেওঁলোকে জিহাদ কৰিব, জানিব বিচাৰিব, বুজিব বিচাৰিব, তদাব্বুৰ কৰিব। তেনে লোকসকলক অন্তৰ যিহেতু আল্লাহে বুজি পায়, তেনে লোকসকলক ইনশাআল্লাহ আল্লাহে অনুমতি প্ৰদান কৰিব আল্লাহৰ আয়াত বুজিবৰ বাবে, আল্লাহৰ আয়াতৰ প্ৰতি বিশ্বাস আনিবৰ বাবে। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।